380 ৰাখিছো 30000 ডিসকাউন্ট ইনক্লুডিং প্রাইস 20000 ডিসকাউন্ট হ'ব 20000 2 লাখত 2 লাখ টাকা দি দিব লৈ যাব পাৰিব ইনক্লুডিং 1,70,000 টাকাত এখন লৈ যাব পাৰিব ইনক্লুডিং হয় এখন আমি বাইকৰ দামত দি আছো কিমানত দি আছে এখন অনলি 130 তো আমি আহি গৈছো আজি নগাঁৱত থকা মা মটৰছত নগাঁৱত সেকেন্ড হ্যান্ড ডিলাৰ বহুতে ভাল ডিলাৰ আমি আগতো ভাল ভাল ভিডিঅ' বনাইছো ভাল ৰেসপন্স পোৱা গৈছে আৰু গাড়ী ভিডিঅ' লাগে বুলি আমি আহিছো নগাঁৱৰ মা মটৰছত নতুন গাড়ী আপডেট হৈছে ষ্টকত আৰু ভাল ভাল গাড়ী আপডেট হৈছে আৰু ইয়াত ফাইনান্সৰ সুবিধা ইয়াত এক্সচেঞ্জৰ সুবিধা আছে না নাই সকলোবোৰ তথ্য আমি জনাই যাম ভিডিঅ'ত আগলৈ আৰু ইয়াৰ এড্ৰেছটো প্ৰথমতে মই অলপ জনাই দিছো নগাঁৱত আহিলে আপুনি বাইপাছৰ কাষতে অনুৰাগ ধাবা আছে আপুনি গুগল মেপত যদি সাৰ্চ কৰে মা মটৰছৰ কথা আপুনি গুগল মেপতে পাই যাব নহলে আপুনি নগাঁৱত আহিলে বাইপাছৰ একদম কাষতে আছে অনুৰাগ ধাবাৰ একদম কাষতে আছে আৰু আমি ইয়াৰ পাৰফেক্ট এড্ৰেছটো আমাৰ দাদাক সুধিম আৰু ইয়াৰ এড্ৰেছটো সুধিম যদি অসুবিধা হৈছে এড্ৰেছ লোৱাত আপুনি কন্টেক্ট নাম্বাৰ দিয়া আছে কন্টেক্ট নাম্বাৰত কল কৰি আপুনি ইয়াৰ এড্ৰেছ ল'ব পাৰে ইয়াৰ সবিশেষ তথ্য জানিব পাৰে অনলাইনত আপুনি ইয়াত গাড়ী বুকো কৰিব পাৰে গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি যোগাযোগ কৰক কিয়নো ভিডিঅ' আপলোড হোৱাৰ লগে লগে বহুতে কল কৰিব নিজৰ পছন্দনীয় গাড়ী ইয়াৰ পৰা বুক কৰিব গতিকে আপুনিও যাতে আপোনাৰ পছন্দনীয় গাড়ী পাই যায় গতিকে গাড়ী দেখাৰ লগে লগে পছন্দ হোৱাৰ লগে লগে আপুনি কল কৰক গতিকে বেছি দেৰি নকৰোঁ ভিডিঅ'লৈ আগবাঢ়ো ইয়াৰ এড্ৰেছ জানিম ইয়াত সকলোবোৰ সুবিধা জানিম আৰু গাড়ীসমূহ দেখুৱাই যাম গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি কল কৰক গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমাৰ লগত আছে আমাৰ দাদা প্ৰথম দাদা নমস্কাৰ ভালে আছে নমস্কাৰ ভালে আছে হয় ভালে প্ৰথমতে আপোনাৰ শুভ নামটো জনাই দিব মা মটৰছৰ পৰা মোৰ নাম মোহাম্মদ মাসুদ ইকবাল হয় আৰু মই ইয়াতে আপোনাৰ মেনেজমেন্ট কৰি আছো মা মটৰছৰ একচুয়ালি এড্ৰেছটো ক'বলৈ গ'লে যদি গুৱাহাটীৰ ফালৰ পৰা আহে হয় তেতিয়াহ'লে গুৱাহাটীৰ ফালৰ পৰা আহোতে ৰাজভোগ আৰু ৰাজনন্দনী দুইখন ধাবা পাৰ হৈ পেলাই লেফ্ট সাইডে মা মটৰছ হয় আৰু যদি আপোনাৰ গোলাঘাট তেজপুৰ ফালৰ পৰা আহে তেতিয়াহ'লে বৰঘাট বৰঘাট চাৰ্কলৰ যোনখন নতুনকৈ ব্ৰিজখন হৈছে এই ব্ৰিজখন পাৰ হৈ আহি অনুৰাগ ধাবা পিছত আছে ডালিমিৰ পিছত আছে চাকদেৰ লগতে আপোনাৰ ৰাইট সাইডে পৰিব মা মটৰছ ডাঙৰকৈ বেনাৰ লগোৱা আছে আৰু কন্টেক্ট নাম্বাৰ দিয়া থাকিব যদি কাৰোবাৰ অসুবিধা হয় ফোন কৰি আহিলে হ'ব ন হয় প্ৰথমতে এতিয়া ইয়াত কিমান গাড়ী আছে আজি ইয়াতে আমাৰ ষ্টক আছে বৰ্তমান 38 আছে ন আৰু ইয়াত ফাইনান্সৰ সুবিধা এক্সচেঞ্জ হ'বনে ফাইনান্স আপোনাৰ এক্সচেঞ্জ সকলোবিলাক সুবিধা আছে ন হয় মানে ফাইনান্সৰ অসুবিধা নাই এক্সচেঞ্জৰ অসুবিধা হৈ যাব অল আসাম হয় ফাইনান্স অল আসাম নৰ্থ ইষ্টৰ যিকোনো জাগাৰ বহুতে সোধে যে মেঘালয়ৰ পৰা হ'ব নেকি বহুতে সোধে অৰুণাচলৰ পৰা হ'ব নেকি সব জাগাৰে হ'ব ন মানে ফাইনান্সৰ সুবিধা ইয়াত প্ৰব্লেম নাই আপুনি ফাইনান্স কৰিবলগীয়া থাকিলে যিকোনো গাড়ী এখন ফাইনান্স কৰিব পাৰে ঠিক আছে তো বেছি দেৰি নকৰোঁ গাড়ীসমূহলৈ আগবঢ়ো প্ৰথম কোনখন গাড়ী দেখাব আজি আমাক অলপ আপোনাক ইয়াৰ পৰা আৰম্ভ কৰোঁ হয় টাটা চাফাৰী ষ্ট্ৰং চাফাৰী হয় আপোনাৰ এখন 2015 হয় গাড়ী আপোনাৰ খুব ভাল কণ্ডিশ্যনত আছে গাড়ী আহিছে বেছি দিন হোৱা নাই খুব বেছি আপোনাৰ এসপ্তাহমান হৈছে গাড়ী অহা হয় কিমান চলিছে এখন আপোনাৰ 80,000 ৰ ভিতৰত আছে ন কিমান প্ৰাইস ৰাখিছে আস্কিং এখন আমি আস্কিং ৰাখিছো 540 ন হয় ইয়াত নেগোশিয়েবল হ'ব ইয়াতে ফাইনালি ডিসকাউন্টও ৰাখিছো আমি কাৰণ আগন্তুক এটা ঈদ আহি আছে ঈদৰ উপলক্ষে আমি ইয়াতে আপোনাৰ যেটো ডিসকাউন্ট ৰাখিছো ফাইনালি ডিসকাউন্ট ৰাখিছো আপোনাৰ 40,000 ডিসকাউন্ট আছে আৰু এটো ফাইনান্স হ'ব নাই কি কয় এখন ফাইনান্স হ'ব নাই ফাইনান্স হ'ব কিমান দিব লাগিব ফাইনান্সত আপোনাৰ 1,10,000 মান দিলে 1,10,000 ত আপুনি ষ্ট্ৰম পাই আছে হয় হৈছে মহিন্দ্ৰা স্কৰপিঅ S11 2020 মডেল হয় গাড়ী আপোনাৰ খুব ভাল কন্ডিশন আছে আৰু চলিছেও কম কিমান চলিছে 42 মানহে চলিছে 42,000 মান চলিছে ফাৰ্স্ট ওনাৰ গাড়ী ন হয় কোনো ধৰণৰ ৰিপেন্ট হৈছে নেকি কোনো ৰিপেন্ট হোৱা নাই এতিয়ালৈকে এখনত আপোনাৰ আস্কিং আছে 1340 আছে আস্কিং 1340 আস্কিং হয় এখনত আমি ডিসকাউন্ট ৰাখিছো ম্যাক্সিমাম 50,000 ডিসকাউন্ট ম্যাক্সিমাম ইয়াত 50,000 টকা লৈকে আপোনাক ইয়াত ৰেহাই দিয়া হ'ব আৰু ফাইনান্স কৰিবলগীয়া হলে এখনত কিমান দিব লাগিব ফাইনান্স কৰিবলগীয়া হলে এখন 5 লাখ মান দিব লাগিব 5 লাখ হয় 5 লাখ মান এখন দিব লাগিব আৰু আপুনি ফাইনান্সত এখন লৈ যাব পাৰে আৰু এখন স্কৰপিঅ আছে 2016 ৰ S10 ন হয় ইয়াতে ৰানিং আছে আপোনাৰ 73,000 হয় এটো আপোনাৰ সেকেন্ড ওনাৰ হয় সেকেন্ড ওনাৰ হয় তো সেকেন্ড ওনাৰ হলেও গাড়ী কন্ডিশন খুব ধুনীয়া হৈ আছে ব্ল্যাক কালাৰত আছে ব্ল্যাক কালাৰ আস্কিং কিমান ৰাখিছে এটো ব্ল্যাক বিউটি বুলি ক'ব পাৰি আৰু ব্ল্যাক বিউটি তো এটো আস্কিং ৰাখিছো আমাৰ
850 850 হয় 850 ৰাখিছে আৰু নেগোশিয়েবল হ'ব নেগোশিয়েবল কিবা এটা হ'ব ন আৰু ফাইনান্স হ'ব নে নাই ফাইনান্স হ'ব কিমান দিব লাগিব ফাইনান্সত আপোনাৰ এখন 3 লাখ মান দিলে হৈ 3 লাখ ন বহুতে সোধে মানে হয়। দাম কৈ দিয়াৰ পিছত ফাইনান্সত কিমান দিব লাগিব কমেন্টত সোধে সেইবুলি আমি আগতীয়াকৈ ভিডিঅ'ত জনাই দিওঁ যাতে কোনোবা যে ফাইনান্সত ল'ম বুলি ভাবিছে তাতে ফোন কৰি ফাইনান্সৰ বিষয়ে ইয়াত জানিব পাৰে তো এইখন ফাইনান্সত কিমান দিবলৈ কৈছে আগৰ 3 লাখ মান দিলে হৈ যাব না 3 লাখ মান টকা দিলে আপুনি স্কৰপিঅ ঘৰত লৈ যাব পাৰে ব্লেক বিউটি একদম ধুনীয়া হৈ আছে কালাৰ একদম ফ্ৰেছ হৈ আছে বঢ়িয়া বহুত ধুনীয়া গাড়ী হৈ আছে এখন আজি BMW 2014 হয় এখন আমি আস্কিং ৰাখিছো 14 লাখ 50,000 নেগোশিয়েবল হৈ যাব ডিসকাউন্ট 50,000 হ'ব ন 50,000 ডিসকাউন্ট হ'ব বহুতে 1350 বহুতে লাক্সাৰিয়াছ গাড়ী বিচাৰে BMW নিচিনা গাড়ী বিচাৰে কিন্তু দাম বহুত হৈছে নতুন হয় বহুত বেছি হৈ যায় তো আপুনি ইয়াত কিমান দিব লাগিব আমাৰ ইয়াতে 1350 ডিসকাউন্ট কৰি পেলাই ইয়াতে আপোনাৰ ইনক্লুডিং প্ৰাইস হয় আমি যিমান বিলাক ডিসকাউন্ট কৰি কৈছো তাতে ইনক্লুডিং প্ৰাইস প্ৰাইস ন কাস্টমাৰ ইয়াৰ গাড়ী লওঁতে যিটো আমি ডিসকাউন্ট কৰি পেলাই দি আছো তাত আৰু 1 টকা কাগজ পাতি ট্ৰান্সফাৰ কাৰণে 1 টকা দিব নালাগে ইয়াতে আপোনাৰ ইনস্যুৰ আপডেট পাব পলিউশন আপডেট পাব আরসি ট্ৰান্সফাৰ কমপ্লিট আপডেট পাব তাত 1 টকা দিব নালাগে ফাইনান্স হ'ব না নাই ফাইনান্স হ'ব কিমান দিব লাগিব ফাইনান্স এখনত আপোনাৰ 5 লাখ মান দিব লাগিব 5 লাখ মান দিব লাগিব না 5 লাখ মান দি পেলাই আপুনি BMW নিজৰ ঘৰত লৈ যাওক গোটেই ধুনীয়া গাড়ী আপুনি গাড়ী দেখিলে পছন্দ নোহোৱা নাথাকিব গাড়ী বহুত ধুনীয়া কালাৰো একদম ধুনীয়া হৈ আছে এখন হৈছে XUV 500 হয় আপোনাৰ 2020 ৰ মডেল হয় 2020 ৰ গাড়ী বিয়াত লেটেস্ট কন্ডিশন আছে হয় গাড়ী একদম ফ্ৰেছ হৈ আছে আৰু আমি কোনো গাড়ী ধৰক আপোনাৰ মেইনটেইন কৰিবলগীয়া হোৱা নাই গাড়ীখন আনি হয় খুব ধুনীয়াকে যোনজন ওনাৰ আছিল ফাৰ্ষ্ট ওনাৰ আগৰ তেওঁ খুব ধুনীয়াকে গাড়ীখন মেইনটেইন কৰি ৰাখিছিলে আমি আনিছো জাস্ট আনি পেলাই মানে খালি ওয়াশিং টু কৰি পেলাই গাড়ী লগাইছো গাড়ী খুব ভাল কন্ডিশন আছে আমি এখন আস্কিং ৰাখিছো 840 ন হয় 840 এখন আস্কিং ৰাখিছে গাড়ী একদম ভাল হৈ আছে কালাৰ একদম ভাল হৈ আছে অৰিজিনাল পেইন্টত আছে গাড়ী আৰু গোটেই গাড়ী সিল আছে না হয় ইঞ্জিন পাব সিল গাড়ী একদম অৰিজিনাল পেইন্টত আছে গাড়ী একদম গাড়ী কতো স্ক্র্যাচ আপুনি দেখা নাপায় এখন আমি আস্কিং টু ৰাখিছিলো 840 ন ডিসকাউন্ট হ'ব আপোনাৰ 40000 হয় 840 কৈছে ন 40000 ডিসকাউন্ট 8 লাখত আপোনাৰ লৈ যাব পাৰিব ফাইনান্স হ'ব আপোনাৰ 3 লাখ মান দিলে আপোনাৰ 5 লাখৰ লোন হৈ যাব 3 লাখ হয় মাত্ৰ 3 লাখ লাগে দিবলে আৰু 3 লাখ দিলে আপুনি 5 লাখ টকাৰ ইয়াত লোন হৈ যাব 3 লাখ টকা দি পেলাই আপুনি এখন গাড়ী উলাই লৈ যাব পাৰে ডিলাৰৰ হয় হয় এখন দাদা অলপ সাইড দি দিও ইয়াতে এটো আছে আপোনাৰ ফৰ্ডৰ এন্ডোভাৰ হয় এখন 2018 ৰ হয় 18 ৰ হয় এখন 18 ৰ হয় পেনোৰামিক সানৰুফ আছে হয় ফুল বডি আপোনাৰ অৰিজিনালত আছে হয় গোটেই গাড়ী সিলত আছে হয় এখনৰ আপোনাৰ আমি আস্কিং ৰাখিছো 24 লাখ আস্কিং ৰাখিছে আৰু ইয়াত ৰাখিছো আৰু ইয়াতে এন্ডোভাৰ 1 লাখ ডিসকাউন্ট কৰিছো 1 লাখ ডিসকাউন্ট 1 লাখ টকা নেগোশিয়েবল হ'ব 1 লাখ টকা নেগোশিয়েবল হ'ব ফাইনান্স হলে কিমান দিব লাগিব এখন ফাইনান্স কৰিলে এখন আপোনাৰ 8 লাখ মান দিব লাগিব 8 লাখ মান দিব লাগিব ন বহুতে এটা ভাল গাড়ী বহুত দামী গাড়ী নতুনত কিমান আহে এখন নতুনতো আপোনাৰ 57 লাখ মান হৈ গৈ 57 লাখ হৈ যায় ন নতুনত আৰু ইয়াত কিমান দিব লাগিব 23 ইয়াতে দিব লাগিব ডিসকাউন্ট কৰি পেলাই 23 অন ৰোড প্ৰাইস ইনক্লুডিং আহিব 23 লাখ আপুনি দি পেলাই এখন গাড়ী লৈ যাব পাৰে ভাল গাড়ী লাক্সাৰিয়াছ গাড়ী তাৰ পিছতে আহিছে আপোনাৰ টয়োটা ইনোভা 2010 ৰ মডেল হয় গাড়ী আপোনাৰ সিলত আছে গাড়ী ম্যাক্সিমাম 1 লাখৰ ভিতৰত ৰানিং আছে হয় সিল ইঞ্জিন আছে কোবাত টাচাপ আছে গাড়ীখনৰ হয় কিন্তু এক্সিডেন্টাল ইস্যু একো নাই কিমান ৰাখিছে আস্কিং এখন এখনো আস্কিং ৰাখিছো অনলি 380 ন 380 ৰাখিছো 30000 ডিসকাউন্ট ইনক্লুডিং প্ৰাইস আপুনি এখন যদি লৈ যাও বিচাৰে ফাইনান্স কৰি পেলাই কিমান দিব এখনত ফাইনান্স নহব কেছত নিব লাগিব 2010 ৰ গাড়ী হয় এখন আপোনাৰ 380 আস্কিং আছে 30000 ডিসকাউন্ট 350 ইনক্লুডিং প্ৰাইস 350 এখন লৈ যাব পাৰিব 350 ত আপুনি ইনোভা দি দিব ইনোভা লৈ যাব পাৰিব 350 ত আপুনি এখন লৈ যাব পাৰে 2010 ৰ গাড়ী অলপ পুৰণা হৈছে 10 বছৰ পাৰ হৈছে হেবলি ফাইনান্স নহয় কিন্তু গাড়ী ভাল হৈ আছে এখন তাৰ পিছত আহি গৈছে আপোনাৰ Hyundai i10 এখন 2013 ৰ মডেল হয় এখনো আমি আস্কিং ৰাখিছো 2,20,000 ইয়াতে আপোনাৰ 20,000 ডিসকাউন্ট হ'ব 20,000 2 লাখত 2 লাখ টকা দি দিব লৈ যাব পাৰিব ইনক্লুডিং 2,20,000 আস্কিং আছিল কিন্তু আপুনি আহিলে ইয়াত 20,000 টকা ইয়াতে আপোনাৰ নেগোশিয়েবল হ'ব আপুনি আহিলে আৰু ভাল ডিল হ'ব পাৰে আপুনি ফোন কৰক গাড়ী পছন্দ হোৱাৰ লগে লগে আৰু আহি পেলাই গাড়ীৰ বিষয়ে কথা পাতক ন এখন আপোনাৰ 50-60,000 মান দিলে এখন
ওলাই যাব ফাইনান্স 50-60,000 50,000 60,000 মান কৰিলে পেমেন্ট কৰিলে এটো ওলাই যাব বাকিটো লোন হ'ব 1 লাখ টকা নালাগে 50,000 টকা থাকিলেও আপুনি গাড়ী এখন লৈ যাব পাৰিব হয় ভাল গাড়ী 50,000 টকা দি পেলাই আপুনি ফাইনান্স কৰি এখন গাড়ী ওলাই লৈ যাব পাৰে এখন তাৰপিছত আহিছে আপোনাৰ আৰ্টিগা আপোনাৰ ডিজেল ভাৰ্সন হয় VDI 2013 মডেল হয় এখনো আমি আস্কিং ৰাখিছো 4,40,000 টকা 4,40,000 টকা ৰাখিছো উইথ নেগোশিয়েবল আছে তাতো আপোনাৰ 30,000 নেগোশিয়েবল আছে 30,000 ডিসকাউন্ট হ'ব হয় আৰু ইয়াতে আপোনাৰ ইনক্লুডিং প্ৰাইস আছে 4,10,000 4,10,000 ন হয় 4,10,000 দি পেলাই আপুনি লৈ যাব পাৰে আৰু 30,000 ইয়াতো হেৰি ডিসকাউন্ট কৰি দিয়া হৈছে 4,10,000 ইনক্লুডিং আছে ইয়াতে ফাইনান্সও হৈ যাব কিমান দিব লাগিব ফাইনান্সত আপুনি 1 লাখ মান টকা দিলে বাকিটো আপোনাৰ 1 লাখ দিলে হ'ব ন 1 লাখ দিলেও আপুনি আৰ্টিকা লৈ যাব পাৰে ভাল কন্ডিশনৰ গাড়ী কালাৰো একদম ভাল হৈ আছে কালাৰ কোডো ৰিপেইন্ট হৈছে নেকি অৰিজিনাল পেইন্টত আছে আৰু অৰিজিনালত আছে আপোনাৰ স্কেচ থাকিব পাৰে কিন্তু স্কেচ মাৰি দিয়া নাই টুকটাক কোবাত স্কেচ আছে কিন্তু গাড়ী অৰিজিনাল বুলি এনেকা আছে অৰিজিনাল গাড়ী পাই আছে আপুনি 1 লাখ টকা দিব লাগিব আৰু ফাইনান্স কৰি ওলাই লৈ যাব পাৰে ন এখন পলো ভক্সওয়াগনৰ পলো হয় 2011 হয় এইখনো আমি আস্কিং বুলি ক'বলৈ গলে মানে আপোনাৰ বহুত বেছিও ৰখা নাই 2 লাখ টকা এটা আস্কিং আছিল 2 লাখ টকা 30,000 টকা ডিসকাউন্ট কৰি 170 কোনো ফাইনান্স নহয় 170 কেশ লৈ যাব পাৰিব 170 লৈ যাব পাৰিব হয় জানে এখনৰ ইঞ্জিনৰ টাগত কিমান আছে ভ্যালু কিমান আছে হয় ভাল গাড়ী খুবে ভাল গাড়ী আপুনি 1,70,000 না 1,70,000 টকাত এখন লৈ যাব পাৰিব ইনক্লুডিং হয় ফাইনান্স নহব এখন ফাইনান্স কেছত লৈ যাব পাৰিব 170 হয় 170 দি পেলাই আপুনি লৈ যাব পাৰে আৰু ইয়াতে ইনক্লুডিং ডকুমেন্ট যিমান আছে কৈ দিয়া কমপ্লিট আমি আপডেট কৰি দিম পেপাৰ ডকুমেন্ট ইয়াত কৈ দিয়া হ'ব ডকুমেন্টৰ চিন্তা নাই আপুনি ডকুমেন্টত খৰচ কৰিব নালাগে হয় এখন ইয়াৰ পিছতে আহিছে আপোনাৰ 2014 ৰ লাষ্টৰ গ্ৰেন আই10 2014 ৰ লাষ্টৰ গ্ৰেন আই10 স্পৰ্টস মডেল এখনো আমি আস্কিং ৰাখিছো 380 ইয়াতে আপোনাৰ 30,000 ডিসকাউন্ট হ'ব 30,000 ডিসকাউন্ট কৰি পেলাই 350 ইনক্লুডিং প্ৰাইস অৰিজিনাল আছে চাব পাৰে এইবিলাক স্কেচ মিস্কেচ কিবা কিবি আছে এইবিলাক আমি মাৰি দিয়া নাই টুকটাক এটা স্কেচ আছে কিমান দিব লাগিব কৈছে এখনো আপোনাৰ 350 ইনক্লুডিং ডিসকাউন্ট কৰি 350 দিলে আপুনি এখন লৈ যাব পাৰে ইয়াতে আপোনাৰ 1 লাখ দিলে আপোনাৰ এটো বাকিখিনি লোন হৈ যাব হয় 1 লাখ টকা দিলে ফাইনান্স হৈ যাব বাকিখিনি ফাইনান্স হৈ যাব 1 লাখ টকা দি পেলাই এখন লৈ যাব পাৰে বাকি এটা মাৰ্সিডিজ আছে এখন আপোনাৰ 2013 ৰ হয় এখনো আমি আস্কিং ৰাখিছো 750 ৰাখিছো হয় ইয়াতে আপোনাৰ ডিসকাউন্ট কৰি মিলাই দি দিম আৰু ফাইনান্স হ'ব না হয় ফাইনান্স হৈ যাব কিমান দিবলে ফাইনান্স ফাইনান্সত আপোনাৰ 2 লাখ মান টকা দিলে এখন ওলাই যাব 2 লাখ টকা দিব লাগিব 2 লাখ টকা দিলে আপুনি এখন মাৰ্সিডিজ হয় মাৰ্সিডিজ কৰিব পাৰে ব্ল্যাক কালাৰত আছে ব্ল্যাক কালাৰ আপোনাৰ নিজৰ কৰি লব পাৰিব আপোনাৰ ফাইনান্স কৰি এখনত আপোনাৰ 1 লাখ মান ডিসকাউন্ট হৈ যাব 1 লাখ ন হয় 750 পৰা 1 লাখ মান ডিসকাউন্ট হৈ যাব তাৰপিছত আহি গৈছে আপোনাৰ ফৰ্ডৰ ইকো স্পৰ্ট হয় ইকো স্পৰ্ট 2013 মডেল হয় এখনৰ আমি আস্কিং ৰাখিছো 4,20,000 টকা 4,20,000 ন 4,20,000 টকা এখন আমাৰ 4,20,000 টকা ৰাখিছো কিন্তু আপোনাৰ গাড়ী বহুত ভাল কন্ডিশনত আছে সিল ইঞ্জিন আছে গুটে গাড়ী আপোনাৰ অৰিজিনালতে আছে ফাইনান্স কিমান দিব লাগিব এখনো আপোনাৰ 1 লাখ মান দিলে হৈ যাব কিন্তু ইয়াতে ডিসকাউন্ট হ'ব মোটামুটি 40,000 মান ডিসকাউন্ট 40,000 হয় 40,000 ইয়াত ডিসকাউন্ট কৰি দিয়া হ'ব আৰু ইয়াত কিমান দিব লাগিব আপোনাৰ 380 অন ৰোড প্ৰাইস 380 অন ৰোড প্ৰাইস ন 380 দিলে আপুনি এখন গাড়ী নিজৰ কৰিব পাৰে গাড়ী 3,80,000 টকাত ভাল গাড়ী পাই আছে ওয়েগনাৰ এখনৰ আপোনাৰ 2014 ৰ হয় হয় এখন আপুনি আমি আস্কিং ৰাখিছো 350 ন হয় 350 এখনৰ আপোনাৰ ডিসকাউন্ট হ'ব 30,000 গাড়ী ভাল কন্ডিশন আছে হয়তো বহুতে ভাবিব পাৰে যে 14 ৰ মডেল হিচাপে ইমানটো ৰাখিছে দাম কিন্তু 17 18 ৰ যেনেকুৱা কন্ডিশন আছে গাড়ী কন্ডিশনটো তেনেকুৱা হয় গাড়ী কন্ডিশন ভাল হৈ আছে আৰু খুব ধুনিয়া কন্ডিশন আছে মডেলটো 14 ৰ হ'ব পাৰে কিন্তু গাড়ীখন আপোনাৰ 18 17 ৰ মডেলৰ নিচিনা গাড়ী কন্ডিশন আছে ফাইনান্স কিমান দিব লাগিব এখন ফাইনান্সত আপোনাৰ এখন 1 লাখ মান দিলে হৈ যাব 1 লাখ দিলে ন 1 লাখ দিলে আপুনি এখন গাড়ী ওলাই লৈ যাব পাৰে ঠিক আছে এখন বেলেনো এখন 2019 ৰ লাষ্টৰ হয় বিশৰ বুলি ক'ব নোৱাৰো কাৰণ 19 ৰ লাষ্টৰটো 19 ৰ লাষ্টৰে কৈ দিছো এটো আপোনাৰ টপ মডেল হয় এলয় টাচ স্ক্ৰিন কমপ্লিট ফিচাৰ্স কিনি আছে কিমান চলিছে এখন গাড়ী চলিছে 43 মান চলিছে মই এক্সাক্ট ক'ব নোৱাৰো কাৰণ মানে কিমান মনত ৰাখিব কিলোমিটাৰ তো 43 মান চলিছে আস্কিং কিমান ৰাখিছে এখন আস্কিং ৰাখিছো 650 650 ন হয় ইয়াৰে আপোনাৰ আস্কিং ৰাখিছে আৰু ফাইনান্স হ'ব না নাই এখন
ফাইনেন্স হ'ব, কিমান দিব ফাইনেন্স লাগিব? এভেলেবল আছে। এইটো আপোনাৰ 40,000 ডিসকাউন্ট হ'ব ফাইনালি। 40,000 ন? 610 আহিব। হয়। ইয়াতে আপোনাৰ 2 লাখ মান টকা দি পেলাই বাকি 4,10,000 মান টকা আপুনি লোন কৰিব পাৰিব। কিমান দিব লাগিব? 3 লাখ। 2 লাখ মান টকা দি পেলাই 2 লাখ বাকি টকা দি 4,10,000 আপুনি লোন কৰিব 2 লাখ পাৰিব। টকা দিলে আপুনি এখন ওলাই দিব ন? হয়। ফাইনান্স কৰি পেলাই। এখন দেখাই দিয়ক। তো আহিছে আপোনাৰ 2019 ৰ গ্ৰেণ্ড i10 স্পৰ্ট মডেল, টাচ স্ক্ৰীন আছে, ফিচাৰ্ছ বিলাক আছে, এলয়টো নাই, বাকি ফিচাৰ্ছ কমপ্লিট আপডেট আছে। গাড়ী সিলত আছে, সিল ইঞ্জিন আছে, অৰিজিনাল পেইণ্টত আছে, কোনো এক্সিডেন্টাল ইস্যু নাই। এইখনৰ আমি আস্কিং ৰাখিছো 490। এইখনতো আমি 40,000 ডিসকাউন্ট কৰিছো। 40,000 ডিসকাউন্ট ৰাখিছো। 450 গাড়ী লৈ যাব পাৰিব। গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি কল কৰিব লাগিব, কিয়নো হয়। গাড়ী ভিডিঅ' আপলোড হোৱাৰ পিছত বহুতে ফোন কৰিব, বহুতে কিজানি ফোন আপোনাৰ পছন্দৰ গাড়ী বেলেগৰ পছন্দ হ'ব পাৰে। হয় হয় গতিকে আপুনি সোনকালে ফোন কৰক আৰু গাড়ী বুক কৰক গাড়ী পছন্দ হোৱাৰ লগে লগে। কিমান দিব লাগিব এখনৰ ফাইনেন্সত? এইখনত আপোনাৰ ফাইনেন্সত 1,20,000 মান টকা দিব লাগিব। 1,20,000 ন? হয়। 1,20,000 টকা দি পেলাই আপুনি এখন ফাইনেন্স কৰি ওলাই লৈ যাব পাৰে। কালাৰ একদম ভাল হৈ আছে, জেনুইন কালাৰ হয়, অৰিজিনেল পেইণ্ট হয়। অৰিজিনাল পেইণ্ট হয়। হয়, ফিচাৰ্ছ বিলাক কমপ্লিট আপডেট আছে। Complete update গোটেই ন? ফিচাৰ্ছ আছে। হয়, সকলোবোৰ আপডেট আছে। আৰু আপুনি 1 লাখ টকা দিলে না? 1,20,000 টকা 1,20,000 টকা দিলে আপুনি এখন DP দি পেলাই লৈ ওলাই যাব লৈ যাব পাৰিব। পাৰে। এখন দেখাওক আজি। তাৰপিছত আহিছে 2013 মডেল এলেণ্টা। এলেণ্টা একচুৱেলি আমাৰ লগত আছে আৰু পাবই। হয়তো যদি পাৰফেক্টলি কোনোবাই ভাবে যে এইটো ৰেটত গাড়ীখন নিম বুলি, তেতিয়াহ'লে নিব পাৰিব, কাৰণ আমি গাড়ীখন ডিসকাউন্ট বাদ দি পেলাই 650 ৰাখিছো, কাৰণ গোটেই গাড়ীখন মডিফিকেশনত আছে। মডিফিকেশনত আছে। হয়। ফুল মডিফিকেশন ফুল মডিফিকেশন আছে গাড়ী। হয়। আপুনি দেখাই দিয়ক, ফুল হয়, মডিফিকেশনত আছে গাড়ীখন। তাৰ কাৰণে 650 আমি ডিসকাউন্ট কৰি ডিসকাউন্ট কৰি 650 লৈ যাব পাৰিব। হয়। ফাইনান্স হ'ব নি এখন? ফাইনেন্স হৈ যাব। হৈ যাব ন? হয়, এখনত ফাইনান্স হৈ যাব 650 কৈছে ন? 650 লৈ যাব পাৰিব। 650 এখনত আস্কিং আছে, আৰু ফাইনান্স কৰিবলগীয়া হ'লে কিমান দিব লাগিব? ফাইনেন্স কৰিবলগীয়া হ'লে এখন মিনিমাম 2 লাখ মান টকা দি পেলাই 4.5 লাখ মান টকা লোন কৰিব পাৰিব। 2 লাখ টকা মান দিলে হ'ব ন? হয় হয় 2 লাখ টকা মান দিলে আপুনি এখন ফাইনান্স কৰি লৈ যাব পাৰে। হয়। একদম গাড়ী ফুল মডিফিকেশনত আছে, গাড়ী একদম ভাল হৈ আছে, কালাৰ একদম অৰিজিনেল। এখন তাৰপিছত আহিছে এখন চেন্ট্ৰ 2011 মডেল। এইখনত কোনো ফাইনেন্স নহয়, এখন আমি বাইকৰ দামত দি আছো। কিমানত দি আছে এখন? এইখন অনলি 130। 130 ডিসকাউন্ট একো নাই, ফাইনেলি 130 ৰখা হৈছে। 130 এখন লৈ যাব পাৰিব। বহুতে বাইকৰ দামত গাড়ী বিচাৰে, কিন্তু এতিয়া ইয়াতে আপুনি আপডেট বহুতখিনি আপডেট আছে, ফেচিলিটি এলয় আছে লগোৱা, হয় মিউজিক সিস্টেম আপডেট আছে, এসি হিটাৰ, পাৱাৰ উইন্ডো কমপ্লিট আপডেট আছে গাড়ী। হয়। সিলত আছে, সিল ইঞ্জিন আছে, গোটেই গাড়ী অৰিজিনাল পেইণ্টত আছে। টাচ আপ ক'বাত আছে, কিন্তু বাকি গাড়ী অৰিজিনাল আছে, কোনো এক্সিডেন্টাল ইস্যু নাই। 1,30,000 ন? অনলি 1,30,000 টকা। ইয়াৰ পৰা ডিসকাউন্ট একো নহব। 1,30,000 টকা কৈ দিয়া ইনক্লুডিং হৈছে। প্ৰাইচ। হয়। হয়, 130 আৰু যদি আপোনাৰ তাত আছে, আপুনি আহক আৰু এইখন গাড়ী লৈ যাব পাৰে। বাইকৰ দামত গাড়ী দিয়া হয় বাইকৰ দামত দি থকা হৈছে। এখন তাৰপিছত আহিছে আপোনাৰ মাৰুতি সুজুকি সুইফ্ট VXI 2018 ৰ লাষ্টৰ গাড়ী। আপোনাৰ এইখনৰ আমি আস্কিং ৰাখিছো 560। হয় ইয়াতে আপোনাৰ 30,000 ডিসকাউন্ট ৰাখিছো। হয় 30,000 ডিসকাউন্ট কৰি পেলাই আহিব, ইনক্লুডিং প্ৰাইচ 530। 530 ন? হয়, 530 ইয়াত আস্কিং আছে, আৰু ইয়াত ফাইনান্স হ'ব নে নাই? ফাইনেন্স হ'ব। কিমান দিব লাগিব ফাইনান্সত? 2018 ৰ লাষ্টৰ হয়, ফাইনেন্স হৈ যাব। ফাইনেন্স এভেলেবল আছে। গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে। আপোনাৰ ইণ্টেৰিয়ৰ হওক বা গোটেই যিমানখিনি ফেচিলিটি থাকিব লাগে গোটেইখিনি আপডেট আছে। ফাইনান্সত কিমান দিব লাগিব এখন কৈ দিয়কচোন। ফাইনেন্সত এখন আপোনাৰ 130 150 মান দিলেও গাড়ী ওলাই যাব। 150 মান দিলেও হ'ব? হয়, হয়। 130 বা 150 মান দিলে এখন গাড়ী ওলাই যাব, আৰু বাকীখিনি ফাইনান্সত হৈ যাব। হয়, হয়। আপুনি আহিব লাগিব, একদম ভাল গাড়ী, অৰিজিনেল পেইণ্টত যদি গাড়ী লাগে, Original paint ভাল ত। গাড়ী লাগে আপোনাৰ, আপুনি এইখন গাড়ীৰ কথা ভাবিব পাৰে। তাৰপিছত এইখন আহিছে আপোনাৰ 2011 ৰ এখন i20 হয়, ডিজেল ভাৰ্চন। এইখনৰ কোনো ফাইনেন্স নহ'ব, তাৰ কাৰণে এইখনৰ আপোনাৰ গাড়ী আস্কিং আছে 2,20,000 টকা, ডিসকাউন্ট আছে আপোনাৰ 40,000, 1,80,000 টকা কেছত এখন নিব পাৰিব। 1,80,000 টকা ন? হয়, 1,80,000 টকাত এখন নিব পাৰিব। হয়। এখন তাৰপিছত আহিছে আপোনাৰ টয়োটা ইনোভা 2013 ৰ লাষ্টৰ হয়, 2.4 V মডেল, এলয়, আপোনাৰ টাচ স্ক্ৰীন, আপোনাৰ গোটেই ফেচিলিটি বিলাক কমপ্লিট আপডেট আছে গোটেই গাড়ী। এইখনৰ আস্কিং আছে আমাৰ 670। হয় এইটো আপোনাৰ মেক্সিমাম আমি 50,000 মান ডিসকাউন্ট কৰি দিম। 50,000 50,000 ইনোভাত আপুনি 50,000 ডিসকাউন্ট পাই আছে। গাড়ী চাব পাৰিছে আপুনি, মই ভালকে দেখাই দিছো। গাড়ীৰ কালাৰ একদম ভাল হৈ আছে। কিমান দিব লাগিব ফাইনেন্স? এখন ফাইনেন্সত আপোনাৰ
620 আহিছে হয়। 2 লাখ মান টকা দি বাকি 4,20,000 মান টকা লোন কৰিব পাৰিব। হয় 2 লাখ টকা মান দিলে ন হয় 2 লাখ টকা মান দিলে এখন ওলাই যাব এখন দেখাওক তাৰপিছত আপোনাৰ আহিছে 2017 ৰ লাষ্টৰ ব্ৰেজা হয় এখন আপোনাৰ ডিজেল ভাৰ্চন হয় হয় ইয়াৰ মডিফিকেশন আছে এলয় লগোৱা আছে হয় এইখনৰ আমি আস্কিং ৰাখিছো 6 লাখ হয় 6 লাখ হয় ম্যাক্সিমাম 40,000 মান ডিসকাউন্ট কৰি দিম আমি 6 লাখ ইয়াত আস্কিং আছে আৰু ইয়াতো ডিসকাউন্ট কৰি দিব আৰু ফাইনান্স হ'ব না এখন ফাইনান্স হ'ব কিমান দিব লাগিব ফাইনান্সত আপোনাৰ 160 মান দিলেও হৈ যাব 160 হয় 160 দিলে আপুনি এখন ফাইনান্সত লৈ যাব পাৰে গাড়ী পেইন্ট একদম অৰিজিনাল হৈ আছে অৰিজিনাল আছে কোনো ধৰণৰ টাচ ৰিপেইন্ট নাই গাড়ী একো একদম নাই, একো অৰিজিনাল হৈ আছে ইয়াতো গাড়ী আনা হৈছে ৰখা হৈছে গাড়ী একদম একচুয়ালি গাড়ীখন ৰেডি কৰাই নাই ৰেডি কৰা হোৱা নাই গাড়ী ৰেডি কৰা হ'ব গাড়ী আহিছে কালি হয় এতিয়ালৈকে গাড়ী ৰেডি কৰোৱাই নাই গাড়ী ৰখা হৈছে খালি হয় 40,000 ডিসকাউন্ট কৰি দিছো হয় এখন আপোনাৰ 560 ইনক্লুডিং অন ৰোড প্ৰাইস 560 দিলে আপুনি এখন লৈ যাব পাৰিব ব্ৰেজা ভাল কন্ডিশনৰ গাড়ী যদি লাগে আপুনি আহক ফাইনান্সতো হৈ যাব ন হয় হয় তো যিমান গাড়ী আছিলে দেখুৱা হৈছে ভিডিও বহুত লং হৈ গ'ল তো আৰু ভিডিও লাগিলে কমেন্ট কৰক আৰু গাড়ী পছন্দ হলে আপুনি এতিয়া ফোন কৰি বুক কৰিব পাৰে গাড়ীৰ যিমান কাম আছে আপুনি অনলাইনতো কৰিব পাৰে গতিকে আজিলৈ বেছি দেৰি নকৰো ভিডিওটো ইয়াতে এন্ড কৰো আকৌ লগ পাম ঠিক আছে